নমস্কাৰ প্ৰিয় দৰ্শক আকৌ পুনৰবাৰ মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আজি আপোনালোকৰ ওচৰত বৰ ধুনীয়া এটা ৰেচিপি লৈ আহিছো আশা কৰোঁ ৰেচিপিটো চাই আপোনালোক সকলোৱে ভাল পাব আৰু যেহেতু এতিয়া বাহিৰত বৰষুণ আছে আৰু অকণমান বতাহও আহিছে গতিকে বাহিৰত বৰষুণ আৰু ভিতৰত এতিয়া গৰম গৰম খিচিৰিৰ এটা ৰেচিপি শ্বেয়াৰ কৰিম আৰু যেহেতু মোৰ চৰ্দি লাগি আছে একেবাৰে উপযুক্ত সময়ত উপযুক্ত গৰম গৰম খিচিৰি ৰেচিপি হয় জানো খুবেই ভাল লাগে আৰু আপোনালোকেও চাগে খুব ভাল পায় খিচিৰি গতিকে আহকচোন মই এতিয়া খিচিৰিৰ কাৰণে কি কি সামগ্ৰী লৈছো দেখাই দিওঁ আৰু আপোনালোকে ইতিমধ্যে স্ক্ৰীনশ্বট দেখিছেই মই কি কি লৈছো থাল এখনত তথাপিতো কৈ দিওঁ এয়া থালখনত মই গোটেইখিনি আগতে ধুই লৈছো আৰু বাকলিবিলাকো গুচাই লৈছো এয়া এটা মই ওলকবি লৈছো আৰু এইফালে ৰঙালাও লৈছো এইটো পিয়াজ ডাঙৰ সাইজ আৰু এইফালে এটা পটল লৈছো আৰু এফাল বিলাহী লৈছো বিলাহীটো অপচনেল হয় নলব পাৰে আৰু কেইফুটামান নহৰু এইফালে আদা এটো হৰ আৰু এইফালে মই জিকা লৈছো আজিৰ ৰেচিপিটোৰ কাৰণে এইখিনি মোৰ পাচলি লাগিব আৰু এই গোটেইখিনি দিয়াৰ পিছত ৰেচিপিটো ইমানেই ধুনীয়া হয় নহয় খিচিৰিখিনি খাবলৈ আপোনালোকে যদি এনেকে পাচলি মিলাই বনাই পোৱা নাই খিচিৰি আপোনালোকে এবাৰ বনাই খাই চাবচোন আৰু খিচিৰিৰ কাৰণে মই এতিয়া কি লৈছো দেখাই দিওঁ এয়া মই জহা চাউল লৈছো যেটো আমাৰ সদস্য কম গতিকে হিচাপটো তেনেকৈ লৈছো আপোনালোকে তেনেকৈ ল'ব পৰিয়াল অনুযায়ী সদস্য অনুযায়ী জহা চাউলৰ সলনি বেলেগ চাউল ল'ব পাৰে যেটো মই জহা চাউল লৈছো সেই কাৰণে মই চাউলখিনি তিয়াই থোৱা নাই যদি জহা চাউলৰ সলনি বেলেগ চাউল লয় তেতিয়া আপোনালোকে আধা ঘণ্টা আগতে চাউলখিনি অকমান গৰম পানীত তিয়াই থব তেতিয়া দাইলখিনিৰ লগত সহজে মিলি যায় আৰু সোনকালে হয় আৰু এইফালে মই মুগৰ দাইল সৰহকৈ লৈছো এয়া দেখিছেনে মসুৰ দাইল মই বেছি দিয়া নাই প্ৰায় আধা চামুচ মান দিছো আৰু খিচিৰিত সদায় মুগৰ দাইল বেছি দিব লাগে তেতিয়া খিচিৰিখিনি খাবলৈ খুব ধুনীয়া হয় আৰু হেয়ে মই সদায় মুগৰ দাইল বেছিকৈ দিওঁ আজি ৰেচিপিটোৰ কাৰণে মই এইখিনি লৈছো আৰু এনেকৈ বনালে খিচিৰি যিসকলে বেয়া পায় এবাৰ খোৱাৰ পিছত আঙুলি চেলেকি খাব এতিয়া মই পাচলিখিনি কাটি লম আৰু আপোনালোকে ভিডিওটো আৰম্ভণিৰ পৰা শেষলৈকে স্কিপ নকৰাকৈ চাই থাকিব প্ৰথমতে মই ৰঙালাও এনে কাটি লম যেটো বাকলিখিনি আগতে গুচাই লৈছো মই ডাঙৰকৈ দিছো যেটো মই কুকাৰত বনাম ভাজি লৈ এহে ডাঙৰকৈ দি দিছো জিকাটো মই এনেকৈ কাটি দিছো এনেকৈ পাচলি দি বনালে খিচিৰিখিনি খাবলৈ ইমানেই টেষ্টি হয় মানে আৰু কি কম ক'বই নালাগে বনাই খোৱাৰ পিছতহে গম পায় আৰু বিলাহীটো মই ইয়াতে এনেকৈ কাটি দিম আৰু আদা নহৰুখিনি মই পিচি ল'ম ৰুকনিত একেবাৰে সিম্পল ৰেচিপি হয় কিন্তু এনেকৈ বনালে খুব টেষ্টি হয় খাবলৈ আৰু যেতিয়া চৰ্দি কাহ এইবিলাক হৈ থাকে তেতিয়া এনেকৈ খিচিৰি গৰম গৰম খালে খুব ভাল লাগে মোৰ এইখিনি কাটা হৈ গৈছে এতিয়া মই কেনেকৈনো বনাও আপোনালোকে মোৰ ভিডিওটো চাই থাকিব আৰু এইফালে মই কেৰাহীখন পাতি দিছো কেৰাহী গৰম হৈছে যেহেতু মই আগতেই দিছিলো আৰু ইয়াতে মই এতিয়া মিঠাতেল দি দিছো আৰু গৰম হোৱাৰ পিছত মই ইয়াতে শুকান জলকীয়া আৰু তেজপাত দি দিম এয়া গৰম হৈছে প্ৰথমতে শুকান জলকীয়া দুটা দিছো আৰু তাৰ পিছত তেজপাত দিছো মই গেছৰ ফ্লেমটো মিডিয়াম দিছো এতিয়া প্ৰথমতে এইখিনি অকণমান লৰাই দিওঁ আৰু এতিয়া মই কাটি থোৱা পিয়াজখিনি দি দিম ইয়াতে এইখিনি অকণমান লৰাই দিম
এতিয়া ইয়াতে মই গোটা জিৰা অকণমান দি দিম। এয়া গোটা জিৰা এচিকুট দিছোঁ আৰু পাঁচফোৰণ দি দিছোঁ এচিকুট আৰু এতিয়া ভালদৰে লৰাই দিছোঁ। আৰু এতিয়া ইয়াতে মই টুকি লোৱা নহৰুখিনি দি দিছোঁ। আৰু ইয়াতে মই এতিয়া হালধি গুড়ি দি দিছোঁ আৰু নিমখো দি দিছোঁ। আৰু ভালদৰে এইখিনি লৰাই দিছোঁ। এতিয়া অকণমান ৰংচোৱা হৈ আহিছে। এতিয়া মই কাটি থোৱা এই আটাইখিনি পাচলি ইয়াতে দি দিম। তাৰ আগতে মই আদাখিনি দি দিছোঁ পিচি লোৱা। অকণমান লৰাই দিছোঁ। আৰু এই আটাইখিনি ইয়াতে দি দিছোঁ মই পাচলি আৰু এতিয়া ভালদৰে লৰাই দিম। এতিয়া ৰঙালাওখিনি ডাঙৰ হৈ আছে, যিহেতু মই কুকাৰত দিম। কুকাৰত দিয়াৰ লগে লগে একেবাৰে সৰু হৈ নাইকিয়া হৈ যাব, সেয়ে ডাঙৰকৈ দিছোঁ। আৰু এনেকৈ গোটেইখিনি ভাজি লোৱাৰ পিছত মই শেষত কুকাৰত দিম। এনেকৈ বনালে খিচিৰিখিনি খুব টেষ্ট লগা হয়। আৰু যিসকলে বেয়া পায় খিচিৰি খাই, এবাৰ যদি এনেকৈ খায় নিশ্চয় তেওঁলোকে আঙুলি চেলেকি খাব আৰু পিছতো খাবলৈ মন কৰিব বাৰে বাৰে। সেইখিনি অকণমান সময় এনেকৈ ভাজি ল'ম, আদা নহৰুৰ কেঁচা গোন্ধটো যোৱালৈকে। আৰু বতৰটো যেতিয়া ঠাণ্ডা হয় তেতিয়া এনেকুৱা গৰম গৰম খিচিৰি খাই সকলোৰে ভাল লাগে, নহয় জানো? মই খুব ভাল পাওঁ খিচিৰি খাই। সেয়ে ভাবিলোঁ যিহেতু বতৰ বেয়া আৰু গাও বেয়া, চৰ্দি কাহ হৈ আছে, আৰু ইয়াতে এতিয়া মই অকণমান মছলা এড কৰিম অলপ অলপ। প্ৰথমতে এয়া মই জিৰা গুড়ি দি দিছোঁ, তাৰপিছত এয়া ধনিয়া গুড়ি আৰু এইখিনি ভালদৰে লৰাই দিছোঁ। আৰু এতিয়া মই ইয়াতে থৈ দিয়া বাতিত মগু দাইলখিনি ইয়াতে দি দিম। এইখিনি এতিয়া ভালদৰে এনেকৈ লৰাই ভাজি ল'ম অকণমান ৰংচোৱা হোৱালৈকে। এয়া চাওকচোন, কালাৰটো লাহে লাহে চেঞ্জ হৈ আহিছে। চাওক কিমান ধুনীয়া আহিছে কালাৰটো। এতিয়া ইয়াতে মই এচিকুট গৰম মছলা এড কৰিম। ইয়াতে একেবাৰে কম দিছোঁ মই। আৰু এতিয়া ইয়াতে মই গৰম পানী দিম, যিহেতু মই কুকাৰত দিম সেইকাৰণে গৰম পানী ব্যৱহাৰ কৰিম। আৰু ইয়াতে এইখিনি হৈ গৈছে। এতিয়া গৰম পানী দি দিছোঁ মই। প্ৰথমতে অকণমান দি দিছোঁ, বেছি দিয়া নাই। আৰু এতিয়া মই এইখিনি কুকাৰটোত ট্ৰান্সফাৰ কৰিম। নিমখটো আপোনালোকে চাই ল'ব, মই এতিয়ালৈকে কেঁচা জলকীয়া দিয়া নাই, কিন্তু এতিয়া মই
কেঁচা জলকীয়া দুটা দি দিম আৰু এতিয়া ইয়াতে মই কেঁচা জলকীয়া দুটা দি দিছোঁ এটা ভাঙি দিছোঁ বেছি নিদিওঁ জ্বলাটো আৰু শুকান জলকীয়া যিহেতু দুটা দিছোঁৱে মই এতিয়া এই গোটেইখিনি মই এই কুকাৰটোত ট্ৰেন্সফাৰ কৰি ল'ম চাওক মই ট্ৰেন্সফাৰ কৰিলোঁ কুকাৰটোত চাওকচোন কিমান ধুনীয়া কালাৰ হৈছে আৰু পানী অকণমান দি দিছোঁ আৰু এতিয়ালৈকে মই চাউল দিয়া নাই এতিয়া চাউলখিনি ইয়াতে মই এড কৰি দিম আৰু এতিয়া ভালদৰে লৰাই দিম আৰু অকণমান পানী লাগিব পানীখিনি দি দিম মই আৰু এয়া পানী দি দিলোঁ মই বাতিটোত থকা চাউলখিনি অকণমান উখালি দিছোঁ আৰু এতিয়া মই ইয়াতে এটা বস্তু দিম তেতিয়া আৰু বেছি টেষ্ট হয় আৰু সেয়া হৈছে এয়া ঘি অকণমান দিছোঁ তেতিয়া খাবলৈ ইমানেই মানে টেষ্টি হয় আৰু কি ক'ম আৰু খোৱাৰ পিছতহে গম পায় আৰু এতিয়া মই 4টা চিটি হোৱালৈকে এনেকৈ ৰাখি দিম আৰু তাৰপিছত সম্পূৰ্ণ হোৱাৰ পিছত মই আপোনালোকক দেখাই আছোঁ কিমান ধুনীয়া মানে খিচিৰি হ'ব আৰু এয়া চাওক মোৰ 4টা চিটি প্ৰায় গ'লে এতিয়া অফ কৰিম 4টা চিটি গ'ল এতিয়া আমি গেছৰ ফ্লেমটো অফ কৰি দিছোঁ আৰু ঠাণ্ডা হোৱাৰ পিছত মই আপোনালোকক দেখাই আছোঁ খিচিৰিখিনি আৰু এয়া চাওকচোন মোৰ খিচিৰি ৰেডি হৈ গৈছে আৰু কিমান ধুনীয়া হৈছে দেখিছেনে এয়া চাওক এনেকৈ পাচলি দি খিচিৰি বনালে লগত আকৌ এক্সট্ৰাকৈ চব্জি বনোৱাৰ কোনো প্ৰশ্নই নুঠে কিমান ধুনীয়া হৈছে আৰু ইমান ধুনীয়া এটা গোন্ধ আহিছে নহয় মানে একেবাৰে লোভনীয় হৈছে খাওঁ খাওঁ লাগিছে এতিয়া মই ইয়াতে কেঁচা ধনিয়াৰ পাত অকণমান দি দিছোঁ আপোনালোকে যদি বেয়া পায় নিদিব এয়া চাওকচোন কিমান ধুনীয়া হৈছে এনেকৈ বনাই যিকোনো আচাৰৰ লগত পৰিৱেশন কৰিলে আৰু একোৱেই নালাগে চাওকচোন কিমান ধুনীয়া হৈছে গতিকে আশা কৰোঁ মোৰ আজি ৰেচিপিটো চাই ভাল পাব আৰু আপোনালোকে মোৰ ৰেচিপিটো চাই শেষত লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ পাহৰি নাযাব আৰু যিসকলে মোৰ ৰেচিপিটো প্ৰথমবাৰৰ বাবে চাইছে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব তেতিয়াহে মই নতুন নতুন ভিডিঅ' আপলোড কৰিলে আপোনালোকৰ তাত ন'টিফিকেশ্যন যাব আৰু আপোনালোকে ভিডিঅ'টো চাব পাৰিব গতিকে আজিলৈ আহিছোঁ আকৌ এটি নতুন টিপছ লৈ নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰত আহি আছোঁ তেতিয়ালৈ ধন্যবাদ